মই লকডাউনৰ পৰৱৰ্তী সময়ৰ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অনুযায়ী পঢ়াবলৈ ৰৈ যোৱা পাঠকেইটাৰ বিষয়ে আলোচনা কৰিম। আজি সেয়েহে সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৃথিৱীৰ ভূগোল পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটোত পৃথিৱীৰ মাটিকালি সম্পৰ্কে বা মহাসাগৰ মহাদেশৰ মাটিকালি কোনখন মহাদেশ বা মহাসাগৰ কিমান শতাংশ সংখ্যা এই সকলোবোৰ তোমালোকে 6ষ্ঠ শ্ৰেণীৰ পৰাই পাই আহিছা। সেয়েহে পুনৰ এইখিনি কথা আলোচনা কৰাৰ প্ৰয়োজন বোধ নকৰিলোঁ। পাঠটোত 5খন মহাসাগৰ আৰু 6খন মহাদেশৰ বিৱৰণ দিয়া আছে। এণ্টাৰ্কটিকা মহাদেশৰ কোনো বিৱৰণ পাঠত উল্লেখ নাই। এই মহাদেশখন মেৰু অঞ্চলত অৱস্থিত হোৱা হেতুকে ইয়াত জনবসতিৰ কোনো পৰিৱেশ নাই, সেয়েহে মহাদেশখনৰ বিৱৰণো নাই। ওকে, এতিয়া বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি বা 7.3 মহানিযুত। এতিয়া মহানিযুত হ'ল 100 কোটি সমানে 1 মহানিযুত, এই কথাটো মন কৰিবা। এতিয়া মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। মহাদেশসমূহৰ সৃষ্টি সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমে মহাদেশীয় সঞ্চাৰণ সূত্ৰটোৰ বিষয়ে জানিব লাগিব। এতিয়া প্ৰশ্ন, মহাদেশীয় সঞ্চাৰণ সূত্ৰটোৰ ব্যাখ্যা দাঙি ধৰা। মহাদেশীয় সঞ্চাৰণ সূত্ৰটোৰ ব্যাখ্যা দাঙি ধৰা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ যাওঁতে পাঠত এই কথাখিনি খেলিমেলিকৈ আছে আৰু দীঘলীয়াকৈ আছে, গতিকে মূল্যায়নৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাঠটোত মই এইখিনিতে কৈ লৈছোঁ যে কোনো ধৰণৰ অবজেক্টিভ টাইপৰ প্ৰশ্ন ইয়াত আলোচনা কৰা নহয়, আনহাতে কেৱল ৰচনাধৰ্মী প্ৰশ্নহে আলোচনা কৰিম আৰু পাঠটোৰ সাৰাংশখিনি বুজাবলৈ চেষ্টা কৰিম। এতিয়া পাঠটোত প্ৰতিটো লাইনেই প্ৰশ্নৰ উপযোগী, সেয়েহে সৰু প্ৰশ্ন আলোচনা কৰাটো সম্ভৱ নহয় বা দীঘলীয়া হ'ব, আৰু পৰিপাটিকৈ টেক্সট বুক পঢ়ি সেইবোৰ নিজেই জুকিয়াই ল'ব লাগিব। এতিয়া এই 5 মূল্যায়নৰ প্ৰশ্নটোৰ কাৰণে সাজু হ'ব লাগিলে প্ৰসংগ অনুযায়ী 5টা দফাত প্ৰশ্নটো সজালে উত্তৰটো বেছি আকৰ্ষণীয় হয়। সেয়েহে এই প্ৰশ্নটোৰ উত্তৰ, সঞ্চাৰণ সূত্ৰ প্ৰশ্নটোৰ উত্তৰ 5টা পেৰিগ্ৰাফত এনেধৰণে সজাব পৰা যায়। 1 নম্বৰ, আদিতে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। 2য় পেৰিগ্ৰাফ, স্থলমণ্ডলটোক পেনজিয়া আৰু জলমণ্ডলটোক পান্থালাছ নামেৰে জনা গৈছিল। 3য়তে তেথিছ নামৰ সাগৰ এখনে স্থলমণ্ডলটোক উত্তৰা দক্ষিণাকৈ বিভাজিত কৰে। 4ৰ্থতে ইয়াৰ উত্তৰ অংশটোক লৰেচিয়া আৰু দক্ষিণ অংশটোক গাণ্ডোৱানা নামেৰে জনা যায়। 5মতে
এই সূত্ৰ অনুসৰি লৰেচিয়া অৰ্থাৎ উত্তৰ অংশ বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, ইউৰোপ, এছিয়া আৰু উত্তৰ অংশৰ সৃষ্টি হয়। আনহাতে গাণ্ডৱানা লেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, ভাৰতবৰ্ষ, মালয়েছিয়া, এণ্টাৰ্কটিকা আদি সৃষ্টি হয়। এইবিলাক আকৌ একোটা সুকীয়া প্ৰশ্ন হ'ব পাৰে। এনেদৰে স্থলমণ্ডলৰ এই ভূখণ্ডসমূহৰ চাৰিওফালে জলভাগ বিয়পি পৰে আৰু একোখন মহাসাগৰৰ সৃষ্টি হয়। অ'কে, এইখিনিতে এটা কথা মন কৰিবলগীয়া আছে, পৃথিৱীৰ জলভাগৰ বৃহৎ অংশ হৈছে দক্ষিণ গোলাৰ্ধত, আনহাতে স্থলভাগৰ বৃহৎ অংশ হৈছে উত্তৰ গোলাৰ্ধত। অৰ্থাৎ উত্তৰ গোলাৰ্ধত ভূভাগৰ পৰিমাণ বেছি আৰু দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি। সেয়েহে পৃথিৱীৰ 90% লোকে উত্তৰ গোলাৰ্ধত বাস কৰে। এতিয়া প্ৰশ্ন, পৃথিৱীৰ 90% লোকে উত্তৰ গোলাৰ্ধত বাস কৰাৰ কাৰণ। পৃথিৱীৰ 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰাৰ কাৰণ। ব্যাখ্যা কৰা। মূল্যায়ন 5। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ পাঠত পৰিপাটিকৈ উলিয়াব পৰাকৈ নাই, যদিও মূল্যায়ন অনুযায়ী 5টা যুক্তি দাঙি ধৰিব পাৰে এনেধৰণে। 1 নম্বৰ, দক্ষিণ গোলাৰ্ধৰ তুলনাত উত্তৰ গোলাৰ্ধত ভূভাগৰ পৰিমাণ বেছি। দ্বিতীয় পেৰিকা, এই গোলাৰ্ধত বহুকেইখন ডাঙৰ নদীয়ে পলসুৱা সাৰুৱা উপত্যকাৰ সৃষ্টি কৰিছে, সেয়েহে কৃষিৰ উপযোগী। তৃতীয়তে, অনুকূল জলবায়ুৱেও এই গোলাৰ্ধত জনবসতিৰ হেঁচাত প্ৰভাৱ পেলাইছে। চতুৰ্থতে, উদ্ভিদ আৰু প্ৰাকৃতিক সম্পদৰ বিতৰণে এই গোলাৰ্ধত বসবাসৰ সুচলতা আনে। পঞ্চমতে, আৰ্থ-সামাজিক উন্নয়নৰ বাবেও দক্ষিণ গোলাৰ্ধৰ পৰা উত্তৰ গোলাৰ্ধলৈ জনপ্ৰব্ৰজন ঘটা হেতুকে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% লোকেই উত্তৰ গোলাৰ্ধত বাস কৰে। এনেধৰণে উত্তৰটো সজাই ল'ব পৰা যায়। অ'কে, এইবাৰ আহিছোঁ মহাসাগৰৰ বিৱৰণ সম্পৰ্কে। ইয়াত সৰু প্ৰশ্ন ঠিক আলোচনা কৰা নহয়, কিন্তু মহাসাগৰসমূহৰ মাটিকালি, বিস্তৃতি, ক্ষুদ্ৰ মহাসাগৰ, বৃহৎ মহাসাগৰ, এই সকলোবোৰ পাঠত সুন্দৰকৈ চাৰ্ট আকাৰে আছে, নিৰীক্ষণ কৰিবা। এতিয়া এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে এটা কিছুমান ভুল এনেধৰণে কৰা আমাৰ লক্ষ্যত পৰে যে পাঠত আছে যে প্ৰশান্ত মহাসাগৰৰ মাটিকালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ, কিন্তু পাঠৰ আন এঠাইত আছে যে প্ৰশান্ত মহাসাগৰৰ মাটিকালি প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ। এতিয়া প্ৰশ্নৰ উত্তৰ কৰোঁতে এই প্ৰায় শব্দটো কেৱল ৰচনাধৰ্মী প্ৰশ্নতহে ব্যৱহাৰ কৰিব পৰা যায়, আৰু যদি
সৰু প্ৰশ্নত এই ডাটাটো পঢ়ুৱাবৰ প্ৰয়োজন হয় তেতিয়া 0.2 165.2 নিযুত বৰ্গ কিলোমিটাৰ এনেধৰণেই উল্লেখ কৰিব লাগিব। ইয়াত প্ৰায় আহি নপৰে। অ'কে, গতিকে এনেধৰণৰ ভুলসমূহৰ পৰা সচেতন হ'বা। মন কৰিবলগীয়া যে মহাদেশৰ দৰে মহাসাগৰৰ তলিভাগো মসৃণ নহয়। এতিয়া মহাসাগৰৰ তলিত শৈলশিৰা, দ্ৰোণী, খাট আদিৰে উখৰা মুখৰা। এতিয়া প্ৰশ্ন, সামুদ্ৰিক খাট কি? সামুদ্রিক খাত কি? ধৰা হ'ল তিনি মূল্যায়ন। গতিকে সামুদ্ৰিক খাত সম্পৰ্কে 3 নম্বৰীয়া উত্তৰ এটাৰ কাৰণে প্ৰস্তুত হ'ব লাগিলে এনেধৰণে উত্তৰটো সজাব লাগিব। 1 নম্বৰ সংখ্যা মহাসাগৰৰ আটাইতকৈ গভীৰতম অংশই হ'ল সামুদ্ৰিক খাত। দ্বিতীয়তে এই সামুদ্ৰিক খাতসমূহৰ গড় গভীৰতা প্ৰায় 8,000 মিটাৰ। তৃতীয়তে প্ৰশান্ত মহাসাগৰত থকা মেৰিয়ানা খাত আটাইতকৈ গভীৰ সামুদ্ৰিক খাত। ইয়াৰ গভীৰতা 11,000 মিটাৰ প্ৰায়। অ'কে, এতিয়া আহিছোঁ মহাসাগৰৰ সম্পৰ্কীয় কিছু অন্যান্য আলোচনালৈকে। এতিয়া মহাসাগৰকেইখনৰ বিস্তৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে প্ৰতিখন মহাসাগৰৰ বিস্তৃতি আৰু বৈশিষ্ট্য জনাটো দৰকাৰ। কিন্তু প্ৰতিখন মহাসাগৰৰ বিৱৰণ লিখাৰ ষ্টাইল এটাই। সেয়েহে ইয়াত প্ৰতিখন মহাসাগৰৰ বিৱৰণ আলোচনা কৰা নহয়, কেৱল প্ৰশান্ত মহাসাগৰৰ বিৱৰণহে আলোচনা কৰা হ'ব। এতিয়া প্ৰশ্ন, প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি আৰু বৈশিষ্ট্য সম্পৰ্কে দাঙি ধৰা। প্ৰশান্ত মহাসাগৰৰ বিস্তৃতি আৰু বৈশিষ্ট্য। সম্পৰ্কে চমু আলোচনা। মূল্যায়ন 5। এতিয়া 5 মূল্যায়নৰ কাৰণে প্ৰশান্ত মহাসাগৰৰ বিৱৰণটো এনেধৰণে দিব পৰা যায়। পেৰিগ্ৰাফ 1, ইয়াৰ মাটিকালি পইণ্টবিলাক নামাকৰণ কৰিলেও কৰিব পৰা যায় আৰু নকৰিলেও কথা নাই। মই নামাকৰণ কৰি উল্লেখ কৰিছোঁ তেতিয়া সহজ হ'ব। 1 নম্বৰ পইণ্ট মাটিকালি। দ্বিতীয়তে চাৰিসীমা। তৃতীয়তে অন্তৰ্গত দ্বীপ। দ্বীপসমূহ। চতুৰ্থতে ইয়াৰ অন্তৰ্গত খাতসমূহ। পঞ্চমতে অন্তৰ্গত সাগৰসমূহ। এতিয়া 1 নম্বৰ পইণ্ট
প্ৰশান্ত মহাসাগৰৰ বৰ্ণনা কেৱল এটা বাক্যত বা দুটা বাক্যত। প্ৰশান্ত মহাসাগৰৰ মাটিকালি প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 এই মহাসাগৰে আগুৰি আছে। এই সৰ্ববৃহৎ মহাসাগৰ। দ্বিতীয়তে আছে চাৰিসীমা। এতিয়া উত্তৰে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চাইবেৰিয়া, উত্তৰ মহাসাগৰ, পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা, দক্ষিণে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ মহাসাগৰ, পশ্চিমে এছিয়াৰ পূব উপকূল, ফিলিপাইনছ দ্বীপ, এইবিলাক। এতিয়া আছোঁ অন্তৰ্গত দ্বীপসমূহ। প্ৰশান্ত মহাসাগৰত প্ৰায় 20,000 মান দ্বীপ আছে, সৰু বৰ। ইয়াৰ ভিতৰত 5টা মানৰ নাম মনত ৰাখিবা: জাপান, টাইৱান, নিউজিলেণ্ড, ইণ্ডোনেছিয়া ইত্যাদি। খাট। মহাসাগৰখনত ভালেমান খাট আছে। ইয়াৰ ভিতৰত মেৰিয়ানা খাট আটাইতকৈ গভীৰতম, কিউৰাল খাট, পেৰু, চিলি ইত্যাদি। তাৰপিছত আহিছে সাগৰসমূহ। মহাসাগৰৰ ক্ষুদ্ৰ অংশ একোটা, যি ভূভাগৰ দাঁতিত থাকে, এইবোৰক সাগৰ। এতিয়া মহাসাগৰৰ অন্তৰ্গত সাগৰ হৈছে প্ৰশান্ত মহাসাগৰত বেৰিং সাগৰ, জাপানৰ ওচৰত জাপান সাগৰ, চীনৰ ওচৰৰ অংশটোক চীনা সাগৰ, এনেধৰণে নামাকৰণ কৰা হৈছে। এতিয়া আন কিছুমান সুকীয়া প্ৰশ্ন। দ্বীপ। প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত দ্বীপসমূহৰ নাম লিখা। গতিকে দ্বীপ নাম লিখিব লাগিব। অন্তৰ্গত প্ৰায় 20,000 দ্বীপ আছে। গতিকে যদি 3 থাকে, কমতে 3টামান লিখিব লাগিব। গতিকে খাটসমূহৰ নাম লিখা, নাইবা অন্তৰ্গত সাগৰসমূহৰ নাম লিখা। এনেকৈ সুকীয়া প্ৰশ্ন কাৰণেও ইয়াৰ মাজতে সাজু থাকিব লাগে। কিন্তু এইখিনিতে এটা মন কৰিব লাগিব, লিখাৰ ষ্টাইলটো। যদি দ্বীপসমূহৰ নাম লিখা 3 নম্বৰ আছে, যদি তুমি এটা বাক্যত জাপান, টাইৱান এনেকৈ এটা বাক্যত লিখি দিলে ভাল নহ'ব। লিখিব লাগিব এনেধৰণে: দ্বীপসমূহৰ নাম, নম্বৰ 1 জাপান, নম্বৰ 2 টাইৱান, 3 এনেধৰণে তলে তলে পাতি লিখিলে। যদি 3 নম্বৰ আছে 3 পাই গ'লা। এটা বাক্যতে লিখিলে 3টা দ্বীপেই যেনিবা লিখিলা, কিন্তু তেতিয়া বহীখন আকৰ্ষণীয় নহয়, বা কেতিয়াবা এক্সামিনাৰে চকুত নপৰি মূল্যায়ন কমায়ো দিব পাৰে। গতিকে এক্সামিনাৰৰ আকৰ্ষণীয় হ'বৰ কাৰণে এইটো ষ্টাইলত উত্তৰসমূহ বহুৱাবলৈ চেষ্টা কৰিবা। অ'কে। এতিয়া আহিছোঁ মহাদেশৰ বিৱৰণ সম্পৰ্কে। এতিয়া মহাদেশসমূহৰ ভিতৰত উত্তৰ আমেৰিকা, ইউৰোপ, এছিয়াৰ কেইটামান দ্বীপক বাদ দি মূল ভূখণ্ডটো সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধ। আনহাতে আফ্ৰিকা, দক্ষিণ আমেৰিকা এই দুখন মহাদেশ দুয়ো গোলাৰ্ধ। এছিয়া, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত। এইকেইটা প্ৰশ্ন হ'ব পাৰে যে সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত থকা মহাদেশৰ নাম, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশৰ নাম, নাইবা দুয়ো গোলাৰ্ধ স্পৰ্শ কৰা মহাদেশৰ নাম। এতিয়া প্ৰশ্ন হৈছে, মহাদেশসমূহৰ সকলো অঞ্চলতে জনসংখ্যাৰ ঘনত্ব একে নহয়, কাৰণ দৰ্শোৱা।
প্ৰশ্নটো লিখি দিছোঁ। মহাদেশসমূহৰ সকলো অঞ্চলতে জনবসতিৰ ঘনত্ব একে নোহোৱাৰ কাৰণ দাঙি ধৰা। এতিয়া মূল্যায়ন 5ৰ কাৰণে এনেধৰণে সজাব পৰা যায়। পইণ্ট কেইটাৰে জনবসতি একে নোহোৱাৰ কাৰণসমূহ হ'ল 1 নম্বৰত জলবায়ুৰ ভিন্নতা, দ্বিতীয়তে ভূপ্ৰকৃতিৰ পাৰ্থক্য, 3 নম্বৰতে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা, 4 নম্বৰতে কৃষিকাৰ্যৰ সুচলতা, 5 নম্বৰতে যাতায়াত, উদ্যোগ, বাণিজ্য আদিৰ সুচলতাৰ ক্ষেত্ৰত দেখা দিয়া ভিন্নতাৰ বাবেই মহাদেশসমূহৰ সকলো অঞ্চলতে জনবসতিৰ ঘনত্ব একে নহয়। অ'কে, এতিয়া আহিছোঁ মহাদেশসমূহৰ ভৌগোলিক অৱস্থান আৰু ভূপ্ৰকৃতিক বৈশিষ্ট্য সম্পৰ্কে। এতিয়া পাঠত 6খন মহাদেশৰ বিৱৰণ দিয়া আছে যদিও ইয়াত প্ৰতিখন মহাদেশৰ বিৱৰণ আলোচনা কৰা নহয়, কিয়নো পাঠত যেনেধৰণে মহাদেশসমূহৰ বিৱৰণ সজোৱা আছে প্ৰতিখন মহাদেশৰ ষ্টাইল এটাই, উত্তৰসমূহো সেই একে ষ্টাইলতেই সজাব পৰা যায়। সেয়েহে মই কেৱল এছিয়া মহাদেশৰ বিৱৰণহে দাঙি ধৰিম। এতিয়া প্ৰশ্ন হৈছে এছিয়া মহাদেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে। প্ৰশ্নটো লিখি দিছোঁ। এছিয়া মহাদেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে। চমু ব্যাখ্যা দাঙি ধৰা। মূল্যায়ন 5। এতিয়া মহাদেশখনৰ ভৌগোলিক অৱস্থান 5 মূল্যায়নৰ কাৰণে এনেধৰণে সজাব পৰা যায়। পইণ্টকেইটা এনেধৰণে আনিব পাৰি। আকাৰ, তাৰপিছত আহিব অক্ষাংশৰ বিস্তৃতি, দ্ৰাঘিমাংশৰ বিস্তৃতি, দ্বীপসমূহ আৰু চাৰিসীমা। পইণ্ট 1 নম্বৰ আকাৰ, অক্ষাংশৰ বিস্তৃতি, দ্ৰাঘিমাংশ, দ্ৰাঘিমাংশৰ বিস্তৃতি, তাৰপিছত থাকিব দ্বীপসমূহ,
তাৰপিছত 5 নম্বৰতে থাকিব চাৰিসীমা। এনেধৰণে পইণ্টকেইটা, ইয়াত পইণ্টকেইটা বহুৱাইও দিব পৰা, নিদিলেও কথা নাই, এনেধৰণে মনত ৰাখিব লাগিব। এতিয়া 1 নম্বৰ পইণ্ট, আকাৰ। এছিয়া মহাদেশ 44 নিযুত বৰ্গ কিলোমিটাৰ ভূভাগেৰে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। ই স্থলভাগৰ 30% জুৰি আছে। এতিয়া আহিছোঁ অক্ষাংশৰ পৃষ্ঠতে। উত্তৰে অক্ষাংশ, এছিয়া মহাদেশ উত্তৰে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ বিস্তৃত। অৰ্থাৎ এই মহাদেশখনৰ মূল ভূখণ্ড সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত। তাৰপিছত আহিছে দ্ৰাঘিমাংশৰ বিস্তৃতি। মহাদেশখন পূব পশ্চিমাকৈ 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমালৈ বিস্তৃত। তাৰপিছত আছে দ্বীপসমূহ। মহাদেশখন মূল ভূখণ্ডৰ উপৰিও ভালেমান সাগৰীয় দ্বীপ আছে। মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হ'ল প্ৰশান্ত মহাসাগৰত থকা জাপান, টাইৱান, সুমাত্ৰা, জাভা, আনহাতে ভাৰত মহাসাগৰত থকা শ্ৰীলংকা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, মালদ্বীপ, এইসমূহ। এইখিনিতে চাৰিসীমা খুব থুলমূলকৈ ইয়াৰ চাৰিসীমাটো দাঙি ধৰিব লাগিব। এইখিনিতে আন এটা প্ৰশ্ন হ'ব যে দ্বীপসমূহ, এছিয়া মহাদেশৰ অন্তৰ্গত দ্বীপসমূহ নাইবা এছিয়া মহাদেশৰ অন্তৰ্গত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহ বা এছিয়া মহাদেশৰ অন্তৰ্গত ভাৰত মহাসাগৰীয় দ্বীপসমূহ। গতিকে এনেধৰণে স্পষ্ট হৈ ল'বা যে কোনকেইটা দ্বীপ ভাৰত মহাসাগৰত, কোনকেইটা দ্বীপ প্ৰশান্ত মহাসাগৰত। অ'কে, এতিয়া আন এটা প্ৰশ্ন যে এছিয়াৰ ভূ প্ৰাকৃতিক বৈশিষ্ট্য। বৈশিষ্ট্য সম্পৰ্কে চমু বিৱৰণ। দাঙি ধৰা মূল্যায়ন 5। ভূ-প্ৰাকৃতিক বৈশিষ্ট্য এছিয়া মহাদেশৰ। এতিয়া পইণ্ট এনেধৰণে উলিয়াব পৰা যায় যে আৰম্ভণিতে এইখিনি কথা দাঙি ধৰিলে ভাল হ'ব। মহাদেশখন পৰ্বত, সুউচ্চ পৰ্বত, নিম্নভূমি, মালভূমি, সমভূমি, এইবোৰেৰে মৰুভূমি, এই সকলো প্ৰকাৰৰ ভূ অৱয়ৱেৰে পৰিপূৰ্ণ। দ্বিতীয়তে মহাদেশখনৰ অন্তৰ্গত পৰ্বতসমূহ। এতিয়া পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পৰ্বতৰ পৰা আলটাইন, কাৰাকোৰাম এনেধৰণে কেইবালানিও পৰ্বত মহাদেশখনত আছে। তৃতীয় পইণ্টটো শৃংগসমূহ। এছিয়া মহাদেশৰ অন্তৰ্গত শৃংগ। এই মহাদেশত পৃথিৱীৰ সৰ্বোচ্চ শৃংগসমূহেই
অৱস্থিত। এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ, গডিন অষ্টিন দ্বিতীয় সৰ্বোচ্চ, তাৰপিছত নন্দাদেৱী, ধৱলগিৰি এইসমূহ। চতুৰ্থ পেৰিকা মালভূমিসমূহ। এছিয়া মহাদেশত কেইবাখনো মালভূমি আছে, তাৰ ভিতৰত পৃথিৱীৰ সৰ্বোচ্চ মালভূমি পামিৰ। ইয়াৰ উপৰিও তিব্বত, দাক্ষিণাত্য, আৰৱ, ইৰাণ এনেধৰণে 7খন মালভূমি আছে। নদ নদী। এছিয়া মহাদেশৰ কেইবাখনো নদ নদী সাৰুৱা পলসুৱা ভূমিৰ সৃষ্টি কৰিছে। এতিয়া নদ নদীসমূহৰ উল্লেখ থুলমূলকৈ দাঙি ধৰিলেই এই প্ৰশ্নটোৰ উত্তৰ সামৰণি পৰিব। মূল নদীসমূহ ৱাংহু, আমুৰ, ছিকিয়াং, য়াংছিকিয়াং, ব্ৰহ্মপুত্ৰ, সিন্ধু, গংগা ইত্যাদি। এইখিনিতে আন এটা প্ৰশ্ন মন কৰিবলগীয়া যে ইয়াত এই ভূ-প্ৰকৃতিসমূহৰ প্ৰত্যেকটোৰে একোটা সুকীয়া প্ৰশ্ন হ'ব পাৰে, যেনে মালভূমিসমূহৰ নাম দাঙি ধৰা, পৰ্বতসমূহৰ নাম দাঙি ধৰা, নদ নদীসমূহৰ চমু বিৱৰণ দাঙি ধৰা। গতিকে ইয়াৰ ভিতৰত মই এটা দাঙি ধৰিছোঁ এছিয়া মহাদেশৰ নদ নদীৰ বিৱৰণ। তাৰ আগতে মহাদেশখনত উল্লেখ কৰিবলগীয়া আন এটা পইণ্ট হৈছে হ্ৰদ, 6 নম্বৰ পইণ্ট। হ্ৰদসমূহৰ ভিতৰত হ'ব বৈকাল, বৈকাল, লকটক, ডাল এইবোৰ। 7 নম্বৰ পেৰিকা মৰুভূমিসমূহ। এছিয়া মহাদেশত গোবি, থৰ, আৰৱ এনেধৰণেও কেইবাখনো মৰুভূমি আছে। এতিয়া এই 7টা পইণ্ট বা 7টা পেৰিকা বুলি কোৱাৰ লগে লগে প্ৰশ্নটো বহুত দীঘলীয়া হ'ব যেন লাগে, কিন্তু কোনো দীঘলীয়া নহয়, কেৱল 7টা বাক্যহে। এইখিনিতে নদ নদী সম্পৰ্কীয় প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছোঁ। এছিয়া মহাদেশৰ নদ নদীৰ বৰ্ণনা। এছিয়া মহাদেশৰ নদীসমূহৰ বৰ্ণনা। মূল্যায়ন 5। এতিয়া নদীৰ বৰ্ণনা 5 মূল্যায়নৰ কাৰণে পাঠত তেনেকৈ পোৱা নাই যায়, যদিও 5টা পেৰিকাত সেইখিনি কথাকে সজাব পৰা যায়। 1 নম্বৰ পইণ্ট, এছিয়া মহাদেশত কেইবাখনো ডাঙৰ নদীয়ে পলসুৱা সমভূমিৰ সৃষ্টি কৰিছে। 2 নম্বৰতে ইয়াৰ পূব বাহিনী নদীসমূহৰ ভিতৰত আছে আমুৰ, ৱাংহু, য়াংছিকিয়াং, ছিকিয়াং। পূব বাহিনী নদী প্ৰশান্ত মহাসাগৰলৈ বৈ যায়। তৃতীয়তে দক্ষিণ বাহিনী নদীসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, কৃষ্ণা, কাবেৰী। এই নদীসমূহ ভাৰত মহাসাগৰত পৰিছে। উত্তৰ বাহিনী নদীসমূহৰ ভিতৰত আছে ওবি, এনেচি, লেনা। এই নদীসমূহ উত্তৰ মহাসাগৰত পৰিছে। আনহাতে এছিয়া মহাদেশৰ অন্তঃবাহিনী নদী মহাদেশখনৰ ভিতৰৰে হ্ৰদসমূহৰ পৰা ওলাই কিছু বৈ গৈ আন হ্ৰদত পৰিছে। এনে নদীৰ উদাহৰণ পো, দানিও। এতিয়া এইখিনিতে আমি এছিয়া মহাদেশৰ বিৱৰণ সামৰিছোঁ। এই ষ্টাইলত
আনকেইখন মহাদেশৰ বিৱৰণো সজাই ল'ব পাৰিবা। এতিয়া তোমালোকে পাঠত নিৰীক্ষণ কৰিবা মহাদেশসমূহৰ অন্তৰ্গত দেশসমূহ কোনখন মহাদেশৰ অন্তৰ্গত কিমান স্বাধীন দেশ, বৃহৎ দেশ, ক্ষুদ্ৰ দেশ, এনেবোৰ কথা। এতিয়া পৃথিৱীৰ মুঠ স্বাধীন দেশ পাঠ অনুযায়ী 197খন দেশৰ উল্লেখ আছে। পাঠটোৰ মূল কথাখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ।